বয়স হৈছে নহয়, আজিকালি সেই য'তে ত'তে আড্ডা দিবলৈ এৰিছোঁ। সময় পোৱা যিখিনি পাওঁ সময়, সেই সময়খিনি অকণমান ঘৰৰ কামত ব্যৱহাৰ কৰিবলৈ লৈছোঁ। আচলতে নিজৰ কাৰণে অলপ সময় উলিয়াই ল'বলৈ চেষ্টা কৰিছোঁ। ভাবিছোঁ ইমান দামতনো কি পাচলি কিনি খাব, ঘৰৰ বাৰীখনত নিজে খেতি কৰোঁ। আৰু সেইকাৰণে বন্ধ বা আজৰি পালেই বাৰীখনত সোমাই পৰোঁ। আৰু বাৰীখনত সোমাই যিমানখিনি পাৰোঁ চাফ চিকুণ কৰি শাক পাচলি লগোৱাৰ চেষ্টা কৰিছোঁ। বতৰ আহিছে শাক পাচলিৰ, আৰু এই বন্ধৰ দিনটোত এনেধৰণে মই লাগি গ'লোঁ বাৰী চফা কৰাত। কিন্তু তেনেকুৱাতে গৃহস্থীৰ এটা আহিল, বোলে ৰবাব টেঙা খাওঁ। বোলো ঠিক আছে, ৰবাব টেঙা খাব লাগে। আৰম্ভ কৰিলোঁ ৰবাব টেঙা কাটিবলৈ। আৰু ৰবাব টেঙাটো কাটি থাকোঁতে অলপ নষ্টালজিক হৈ পৰিলোঁ। কাৰণ ৰবাব টেঙা বুলি ক'লে তাতে আঘোণ মাহ ৰবাব টেঙা। তাহানি মাহঁতৰ লগত পথাৰলৈ যাওঁতে মাহঁতে লৈ যায় এই যি ৰবাব টেঙা। আচলতে মাহঁতে নিনিলেও খুৰাহঁতে বা আন কোনোবাই বিৰিয়াত খুচি ৰবাব টেঙা লৈ যায়। আৰু সেই ৰবাব টেঙা মাহঁতে পথাৰৰ আলিত বহি খুব সুন্দৰকৈ কাটে। আৰু সেই যে কটাৰ যিটো ষ্টাইল, সেইটো কিন্তু পাহৰা নাই। মই সেই কাটিবলৈ চেষ্টা কৰিছোঁ তেনেকৈ। অকল ৰবাব টেঙা নহয় কিন্তু দেই, ৰবাব টেঙাৰ লগত এটা চোকা টেঙা দৰকাৰ হয়। তেতিয়া তাৰ টেষ্টটো অলপ বেলেগ হৈ যায়। আৰু ৰবাব টেঙা লগত চোকা টেঙা বুলি ভাবিছিলোঁ, কিন্তু নহয়, দুয়োটা মোৰ ৰবাবেই আহিল আৰু মই কাটিবলৈ লাগি গ'লোঁ। আৰু ঘৰৰ আইলক্ষ্মীয়ে সন্মুখত বহি লৈছে, পূৰা চাই আছে, আৰু সিয়াই এই গোটেই কাৰ্যটো ভিডিঅ' কৰি আছে। মই বোলো ভালেই কৰিছা দিয়া, কাৰোবাৰতো মই অকণমান লোভ লাগিব। এই যে আঘোণৰ জুতি, বতৰৰ জুতি, এই যে পথাৰত বহি অকণমান জলকীয়া নিমখ লৈ এই যে আমি খাওঁ ৰবাব টেঙা, কলপাতত লৈ কচুপাতত লৈ, তাৰ যিটো আমেজ, সেইটো কিন্তু মই এতিয়া য'ত বহি কৰিছোঁ তাত সেই আমেজটো পোৱা নাযায় আচলতে। তথাপিও সেই আমেজটোৰ এটা অনুভৱ আনিবৰ কাৰণে ভাবিলোঁ যে মাটিতে বহি লওঁ, আৰু প্লেটত নাখাওঁ, কলপাতত খাম। আৰু কলপাতত খাম বুলি কলপাত, সৰু সৰু কলপাত গোটাই ল'লোঁ। আৰু গোটাই লৈ এফালৰ পৰা কাটি গৈ আছোঁ। এই কেনেকৈ আচলতে ৰবাব টেঙাবিলাক ফুটিয়ায়, আমাৰ ফালে এনেকৈ ফুটিয়ায়। আমাৰ ফালে কি কৰে, ৰবাব টেঙা দুফাল কৰি লয় আৰু কৰি পিছফালে কাটি লয়, ফুটাবিলাকৰ পিছফালে কাটি কাটি ফালি লয়, আৰু তাৰপিছত ফুটিয়াবলৈ আৰম্ভ কৰে। এটা কথা দেই, কৈ থওঁ মাজতে, এই হাত চাফা কৰিবলৈ বৰ ভাল। কিন্তু যিয়ে নহওক, এটা কথা ভাল লাগিছে, এই যে মই মোৰ সন্তানক এই বস্তুবিলাক দেখুৱাব পাৰিছোঁ। এই ৰবাব টেঙা খোৱা, এইটো বহুত ঔষধি গুণ থকা এবিধ ফল, বহুত ঔষধি গুণ আছে। কৃমিৰ পৰা আদি কৰি বিভিন্ন পেটৰ বহুত ৰোগৰ কাৰণে ৰবাব টেঙা ভাল, আৰু সেইফালৰ পৰাতো খাব লাগে। আৰু আমাৰ যিটো পৰম্পৰাগতভাৱে আমি বিশেষকৈ দাৱনীসকলে এই যে পথাৰত বহি কেইবাডোবাৰ মানুহ বা কেইবাডোবাৰো দাৱনী একেলগে বহি যে একেলগে খাই থাকে, কথা পাতে, সেই যিবিলাক আৱেগ, সেই যিবিলাক সময়, সেই সময়বিলাক এতিয়া নাইকিয়া হ'ল। মানুহবিলাক ব্যস্ত হৈছে, মানুহবিলাক খুব ব্যস্ত হৈ পৰিছে। মানুহৰ নিজৰ কাৰণে সময় নাইকিয়া হৈছে, আৰু নিজৰ কাৰণে সময় নোহোৱাৰ কাৰণে মানুহবিলাক যান্ত্ৰিক হ'বলৈ আৰম্ভ কৰিছে। এই যে মই আজি যে কলৈকো যোৱা নাই, নগৈ যে মই ঘৰত আছোঁ, এই যে মই সন্তান আৰু পত্নীৰ লগত একেলগে এই যে ৰবাব টেঙা খাম, এই সময়খিনি মোৰ সময়। এই সময়খিনি মই মোৰ কাৰণে লৈছোঁ। কাৰণ মই মোক ভাল পাবলৈ শিকিব লাগিব, মই মোক চিনি পাবলৈ শিকিব লাগিব, তেতিয়া মই সমাজখনক ভাল পাব পাৰিম। মই মোৰ সন্তান, মোৰ পৰিবাৰ, মোৰ পৰিয়ালটোক মই ভাল পাব পাৰিব লাগিব, মোৰ পৰিয়ালটোক মই সময় দিব পাৰিব লাগিব। আৰু দ্বিতীয় কথা, জীৱনটো উপভোগ কৰিব লাগিব, উদযাপন কৰিব লাগিব। কিন্তু আজি বতৰটো চাওক, আজি বতৰটো কেনেকুৱা পালে, ইমান ধুনীয়া নীলা আকাশ, আৰু এই নীলা আকাশৰ তলত ৰ'দ ঘাই আকাশ, এইটো মোৰ পজাঘৰ। আৰু তাতে এইবিলাক যে দেখিছে ন, ইমান ঘাঁহ হৈছে, এই ঘাঁহবিলাক আঁতৰাব লাগিব। কাৰণ বাৰী পাতিবলৈ হ'লে মই এতিয়া কিহত পাতিবলগীয়া জানে,
ৰ'ব তাৰ আগতে পথাৰখন দেখুৱাবলৈ হিয়াই লৈ গ'ল কেমেৰাটো। এইখন আমাৰ পথাৰ। আৰু এতিয়া কি হৈছে আজিকালি এই যে ফ্ৰী চাউল পোৱাৰ পৰা বহুত মাটি চন পৰি থাকে, মানুহে খেতিয়ে নকৰে। বহুত মাটি চন পৰি থাকে, মানুহে খেতিয়ে নকৰে। এতিয়া চাওক, দাৱনী নাই পথাৰত, কাম কৰা মানুহ আনিব, ক'ৰবাত বাগিচাৰ পৰা মানুহ আনিব বা অন্যান্য মানুহ আনি কৰিব। আমাৰ এই কৰ্ম সংস্কৃতি আমাৰ জাতিটোৰ নাইকিয়া হৈছে। আমাৰ জাতিটোৰ এই কৰ্ম সংস্কৃতি নোহোৱাৰ কাৰণেই আমি এনেকুৱাবিলাক কাম কৰিবলগীয়া হৈছে। মানুহৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হৈছে। এইয়া আমাৰ ৰবাব টেঙা দেখিছে, গুচাই আছোঁ দেই, গুচাই আছোঁ। টেষ্ট এটা কিন্তু হ'ব আচলতে। আৰু যিয়ে নহওক, মই কৈ আছিলোঁ যে আমি কৰ্ম সংস্কৃতি নাইকিয়া হৈ গৈ আছে। এই কৰ্ম সংস্কৃতি নোহোৱাৰ কাৰণে আমি আনৰ ওপৰত নিৰ্ভৰশীল হৈছোঁ। আৰু পিছত আমি আমুকক খেদাওঁ, তামুকক খেদাওঁ কৰি লাভ নাই, যেতিয়ালৈকে আমি কাম কৰিবলৈ নলওঁ। আমাৰ কেমেৰামেনে লাহেকৈ নিজৰ মুখখন এবাৰ দেখুৱাই ল'লে দেই এইবাৰ। যিয়ে নহওক, এইবিলাক কথা কিন্তু মাজে মাজে উপলব্ধি কৰাৰ প্ৰয়োজন আছে। প্ৰত্যেকেই কথাবিলাক উপলব্ধি কৰাৰ প্ৰয়োজন আছে। আৰু তাৰ মাজতে মই ৰবাব টেঙাৰ খোৱাৰ চলেৰে কথাখিনি আপোনালোকক কৈছোঁ। এই কথাখিনি এটা কাৰণে কৈছোঁ, আমি মাত্ৰ আনক দোষ দিলে নহ'ব। মই এখন বাৰী পাতিছোঁ দেই, এইখন মোক কুন্দুলি লাগিছে। বৰ খৰধৰ মোৰ কেমেৰামেনজন, বৰ খৰধৰকৈ যায় যেনিয়ে তেনিয়ে। যিয়ে নহওক, এতিয়া দেখুৱাম, মোৰ বাৰীখন দেখুৱাবলৈ গৈ আছে ৰ'ব। এইবিলাকত মই অমিতা দিছোঁ, এই চাপৰতে লগা অমিতা যে, সেই অমিতাবিলাক দিছোঁ। আৰু বি জলকীয়া, এই বস্তাবিলাকত বি জলকীয়া আছে আৰু বেঙেনা আছে। এই নিজে অকণমান যিমানখিনি পাৰোঁ, মাটি খুব কম, অকণমান মাটি, তাতেই খেতি কৰিছোঁ। আৰু তলখন খোলা আছে, মই বাকচটো তলখন মাটিৰ লগত মিলাই দিছোঁ। আৰু তাৰপিছতে এয়া খেতি মোৰ। এয়া পৰীক্ষামূলকভাৱে এনেকৈ কৰি চাইছোঁ, কেনেকুৱা হয় নাজানো, কিন্তু কৰি চাইছোঁ। আৰু লাগি আছোঁ পূৰা। আমাৰ এই যি চলি আছে আচলতে ইয়াৰ আমাৰ মানে ৰবাব টেঙাৰ অপাৰেশ্যন চলি আছে। ৰবাব টেঙাৰ অপাৰেশ্যন চলি আছে আৰু পূৰা গুটিবিলাক পৰি যায় নহয়, সেইবিলাক কৰি এবাৰ কলপাতত এবাৰ জলকীয়া কাটিছোঁ। জলকীয়া মানে মাইক্ৰ' জলকীয়া দেই, বজাৰৰ পৰা কিনা, মস্ত জ্বলা, পেট পুৰি যায়। কিন্তু আপোনালোকে এই যে সময়খিনি পায় নহয়, অকণমান সময় নিজৰ কাৰণে যিকোনো প্ৰকাৰে সাঁচি ৰাখিব। কাৰোবাৰ ধাৰ কৰি হ'লেও অকণমান সময় আপুনি আনিব, কিন্তু আনিব। এইবাৰ নিমখ দিলোঁ আৰু কলপাতত ৰবাব টেঙা খাম। এই সময় নিজৰ কাৰণে লাগে মানুহক, নিজক চিনি পাবলৈ, নিজক বুজি পাবলৈ, নিজক সমালোচনা কৰিবলৈ, নিজৰ আত্মসমালোচনা কৰিবলৈ এটা সময় লাগিব। মই জীৱনটোত কি কৰিছোঁ, কি নাই কৰা। এইবাৰ মোৰ টেষ্টিং মেনেজাৰ হ'ল হিয়া। কেমেৰা মোক দিলে, এইবাৰ তেওঁ খাব, খাই মোক জনাব। তেওঁৰ একশ্যনটো চালে গম পাই যাম ভাল হৈছে নে বেয়া হৈছে। এই মজা বুলি কৈছে, মজা বুলি কৈছে। আৰু এই যে সিহঁতৰ আনন্দ স্ফূৰ্তি, ইহঁতক যে এই বস্তুবিলাকৰ লগত যে পৰিচয় কৰাই দিছোঁ, এই যে কলপাতত খাবলৈ দিছোঁ ৰবাব টেঙা, এইটো এটা আওপকীয়াকৈ এটা শিক্ষা আমাৰ চহা অসমীয়া জাতিৰ এইবিলাক খাদ্য। মই কিন্তু সেই বাচন খোৱা যিটো কাটিছিলোঁ, সেইটোতে খাবলৈ ল'লোঁ। কাৰণ এটা আছে, ৰসখিনি তাতেই আছে, আৰু ৰসখিনি তাতেই আছে নহয়, সেইকাৰণে পূৰা। কিন্তু ৰসখিনি খালে এটা কথা, জলকীয়া দিয়া ৰস দেই, মনত ৰাখিব। ওঁঠকেইটা যে ৰমকৈ পুৰে নহয়, বাপৰে বাপ, সাংঘাতিক পুৰে। তথাপিও নেৰিম ৰবাব টেঙা। বাৰু এইখিনি কথা ক'লোঁ, নিজক সময় দিব। ধন্যবাদ।